APDCL go back. ইয়াত কোনো কাৰণে আমি মানি লোৱা Go back. Inklub Jindabad. Inklub. স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত মাজুলীত আছুৰ বিক্ষোভ কাৰ্যসূচী। স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা পাইছে। প্ৰতিকূল বতৰকো নেওচি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰা, বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত আজি জিলা সদৰ গড়মূৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মাই কয় যে স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। ৰাইজে মিটাৰ ৰিচাৰ্জ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। সামান্য এজাক বৰষুণতে বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি ভোগাইছে। অতি শীঘ্ৰেই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী তুলিছে জিলা ছাত্ৰ সন্থাই। কাৰ্যসূচীত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অজিত হাজৰিকা, ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল শইকীয়া আৰু সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱাই বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোৱা বিক্ষোভ কাৰ্যসূচীত অসম চৰকাৰ হাই বিদ্যুৎ মাচুল হ্ৰাস কৰক, শক্তি মন্ত্ৰী মুৰ্দাবাদ, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নিশ্চয়কৈ ক'ব লাগিব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰ বন্ধ আৰু যি অনিয়মীয়া বিদ্যুৎ যোগানৰ বন্ধ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে সাধাৰণ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাই যি স্মাৰ্ট মিটাৰ বহাই যি স্মাৰ্ট ডকাইতি চৰকাৰে কৰিছে সেই ডকাইতি বন্ধ কৰক পোনপ্ৰথমে, আৰু সাধাৰণ জনসাধাৰণৰ যিদৰে জীৱন নিৰ্বাহ কৰিছে সেই জীৱন নিৰ্বাহৰ প্ৰতি এই চৰকাৰখন কোনো দায়বদ্ধ নহয়। আজিৰ তাৰিখত দিন হাজৰিকা 300 টকা দিন হাজৰিকা মানুহজনে মাহেকত 3000 পৰা 4000 টকা বিদ্যুৎ মাচুল দিবলগীয়া হৈছে। গতিকে এই সাধাৰণ জনসাধাৰণৰ প্ৰতি যি জীৱন নিৰ্বাহ কৰি যি প্ৰণালী তাৰ ওপৰত কিন্তু এই অসম চৰকাৰৰ কোনো দায়বদ্ধতা নহয়। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু যি অনিয়মীয়া বিদ্যুৎ যোগান আছে সেই অনিয়মীয়া বিদ্যুৎ নিয়মীয়া কৰিবলৈ আমি দাবী জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই আমি জিলা সদৰ গড়মূৰত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। পূৰ্বেও আমি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে আৰু আজিও আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ মূল দাবী হ'ল যে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ হ'ব লাগিব আৰু স্মাৰ্ট মিটাৰ ৰাইজক জ্বলা-কলা খুৱাইছে। বিশেষকৈ যিবিলাক পৰিয়ালৰ পূৰ্বে 600, 700, 500 টকা বিল আহি আছিল সেইবিলাক পৰিয়ালে এতিয়া 2025 3000 পৰ্যন্ত তেওঁলোকে ৰিচাৰ্জ কৰিবলগীয়া হৈছে। এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। তাৰ সমান্তৰালভাৱে এচাটি বৰষুণ দিলেই দুটা গছপাত লৰিলেই এইটো শক্তি বিভাগে তেওঁলোকে বিদ্যুৎ যোগান ব্যাহত ৰাখে। কাৰণ কি কাৰণে তেওঁলোকে মাজুলীত নিয়মীয়া বিদ্যুৎ যোগান দিব পৰা নাই, তাৰ কাৰণে আমি এই শক্তি বিভাগক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে এচাটি বৰষুণত তেওঁলোকে কিয় বিদ্যুৎ কাটি থয়। গতিকে নিয়মীয়া বিদ্যুৎ যোগান হ'ব লাগিব। তাৰ সমান্তৰালভাৱে বিদ্যুৎৰ যি মূল্য বৃদ্ধি এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ'ব লাগিব আৰু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ হ'ব লাগিব। এই কামকেইটা নোহোৱালৈকে আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।